আজি সুপ্ৰিম কোৰ্টত কাৰ শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি অনুষ্ঠিত নহ'ল তথা ই অনিশ্চয়তাৰ গৰ্ভত সোমাই গ'ল। পুনৰ সাবৰমিলা মন্দিৰৰ গোচৰৰ শুনানি 9জনীয়া সাংবিধানিক বিচাৰপীঠত চলি আছিল আৰু সেই গোচৰৰ সমাপ্তিৰ লগে লগে আজি আমাৰ কা সম্পৰ্কীয় গোচৰৰ শুনানি হোৱাৰ কথা আছিল, কিন্তু সাবৰমিলা মন্দিৰ সংক্ৰান্তীয় গোচৰৰ শুনানি যথেষ্ট দীঘলীয়া হ'ল। এইটো 11 নম্বৰ শুনানি 9জনীয়া সাংবিধানিক বিচাৰপীঠত আৰু সেইকাৰণে কাইলৈও এই সাবৰমিলা মন্দিৰ সম্পৰ্কীয় গোচৰৰেই শুনানি হ'ব। গতিকে আগতে যি ঘোষণা কৰিছিল যে 5, 6, 7 আৰু 12 তাৰিখে চূড়ান্ত সিদ্ধান্ত হ'ব কা সম্পৰ্কীয় আমাৰ গোচৰবোৰ, এতিয়া ঘটনা হ'ল 5 তাৰিখ গ'লগৈ, 6 তাৰিখ কালিও শুনানি হ'ব সাবৰমিলা মন্দিৰ সম্পৰ্কীয়। গতিকে কাৰ গোচৰৰ শুনানি এই বিষয়টো অনিশ্চয়তাৰ মাজলৈকে গ'ল। মাননীয় মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াই আজি কিন্তু স্পষ্টভাৱে কোনো কথা ঘোষণা কৰা নাই যে কাৰ শুনানি কেতিয়াৰ পৰা হ'ব অনুষ্ঠিত। কিন্তু এটা দুৰ্ভাগ্যজনক কথা যে ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ গ্ৰীষ্মকালীন দীঘলীয়া বন্ধ আৰম্ভ হ'ব। মানে এইটো আৰম্ভ হ'ব 1 জুনৰ পৰা 12 জুলাইলৈ, প্ৰায় 42 দিনৰ মূৰত 13 জুলাইতহে সুপ্ৰিম কোৰ্ট খুলিব। আশংকা কৰা হৈছে যে এই দীঘলীয়া বন্ধৰ পিছলৈকে যদি শুনানি লৈ যায় তেতিয়াহ'লে ই যথেষ্ট অন্যায় কৰা হ'ব, কাৰণ 2019 চনতেই তাৰ বিৰুদ্ধে গোচৰবিলাক সমগ্ৰ ভাৰতৰ তথা অসম, ত্ৰিপুৰা আদিয়ে ছাবমিট কৰা আছিল। আজি 2019-ৰ পৰা এতিয়া 6 বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে চূড়ান্ত শুনানি নহ'ল। অথচ কাখন 2019-ত বোৰ্ড অফ দি পাৰ্লিয়ামেণ্ট পাছ কৰি এইখন প্ৰযোজ্য কৰি আছে, অথচ বিচাৰাধীন হৈ আছে এই বিষয়টো। কিন্তু বিচাৰাধীন হৈ থকা অৱস্থাত কা প্ৰযোজ্য কৰি থকাটোও এটা অত্যন্ত দুৰ্ভাগ্যজনক আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি এটা প্ৰহসনস্বৰূপ। আৰু এতিয়া যদি পুনৰ দীঘলীয়া বন্ধৰ পিছলৈকে নিয়ে, ই পুনৰ এক প্ৰহসনৰূপে পৰিগণিত হ'ব আৰু জনগণৰ যে শেষ ভৰসা বা আস্থা ন্যায়ালয়, সেই আস্থা ক্ৰমান্বয়ে নোহোৱা হৈ যাব। ই ভাৰতীয় গণতন্ত্ৰৰ কাৰণে আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ কাৰণে অত্যন্ত বিপদজনক, অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে আমি মহাসংঘই আশা প্ৰকাশ কৰিছোঁ যে মাননীয় মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াই শীঘ্ৰে এই মে' মাহৰ ভিতৰতে দীৰ্ঘকালীন বন্ধ হোৱাৰ আগতেই কা সম্পৰ্কীয় গোচৰৰ চূড়ান্ত শুনানি লৈ এটা ৰায়দান কৰিব।